চিং ফটাফট চিং সেই তলবোৰ নিচিং ওপৰত থকাবোৰ চিং সেইটো ডাঙৰটো চিং সেইটো ইটো ডাঙৰটো সেইটো চিং টানি দে এটাই টানি দে ডাঙৰকে মাত হাঁহ আকৌ হাঁহি দে ডাঙৰকে হাঁহ কি কয় তেনে কব সেই ইমান নকয় বহুত সময়ৰ পৰা জাল বাই এই এজনী ডাঙৰ মাছ উঠালো এজনী গোল্ডেন লোকৰ ঘৰত বিচাৰি পগলা হৈ ঘূৰিবলগীয়া হ'লহেঁতেন এতিয়া পাইছ যে একে ঘৰতে আকৌ পাইছ বাকী বহুত গধুৰ এইটো কাৰণে গধুৰ আছে ইয়াত চাইকেল পাম নাই তিনি কমটো এইফালে বেছি হ'বলৈ দিবা 16 কেজি নিংকৈ বা বহুত ছিঙিলে আজি নিংকৈ বাই বাই ভাওনা প্ৰৱেশ ভালকে দে জাপিলৈ ভাওনা প্ৰৱেশ এতিয়া সময় হ'ল 7:37 আৰু গৰুখিনি মই গোহালিৰ পৰা খুলিলোঁ আৰু এতিয়া মই অকণমান আগবঢ়াই থৈ আহোঁগৈ সিহঁতক আৰু পপা গ'ল কোৰখন আৰু জাপিটো আৰু মোনাটো লৈ গ'ল পথাৰলৈ বহুত ৰাতিপুৱাতে ট্ৰেক্টৰখন অহা কথা আছিলে হাল বাবলৈ কিন্তু মই ট্ৰেক্টৰ থকা সেই মানুহ ঘৰলৈ ফোন কৰিলোঁ আৰু ট্ৰেক্টৰ চলোৱা সেই মানুহজনে কৈছে যে মই কাল্টিভেটৰ লগাম মানে নাঙল লগাম বোলে অকণমান খেলি মেলি হৈ আছে ঠিক কৰি আছোঁ 9টা 9:30 বজাত পামহি বুলি কৈছে এইটো কেতিয়া পাইহি নাজানো আৰু কৈছে আৰু ডাঙৰকৈ বৰষুণ দিবলৈ এৰি ল'ব ধুঁৱলি কুঁৱলিকৈ বৰষুণ দি আছে আৰু এইটো হ'ল আমাৰ ঘৰটো গৰুখিনি খেদি থৈ আহোঁগৈ ফুল গছবোৰে খাব পায় গৰুখিনি খেদি থৈ আহিলোঁগৈ এতিয়া সেই গোহালিৰ পৰা ছাগলীজনী লৈছোঁ লাহে কিনে পোৱালিটোক কৈছোঁ নালাগে আহিব নেমানে তই কিতাপ পঢ়িলি নাই পঢ়িলি জানো কেতিয়া পঢ়িলি তই কি কোনে কাটিলে কাহানি একো নকলি কেলে কাটিবলৈ দিলি কেলে তই কেলে কাটিবলৈ দিলি আকৌ তই ক'ব নোৱাৰিলি তই হাতখন কেলে ভৰাইছ তাত পেনত যা এইফালে যা ডাঙৰ টেঙা দুটা চিং আহি পেলা নাখায় আহি পেলাই চিং টেঙা ডাঙৰ টেঙা সৰু নিচিঙিবি দেই ডাঙৰ চিঙিবি শকত ওপৰত চা ওপৰত দেখা নাই নি এইবোৰ কণা ওপৰত দেখা নাই সেইবোৰ চিং ফটাফট চিং সেই তলবোৰ নিচিং ওপৰত থকাবোৰ চিং সেইটো ডাঙৰটো চিং সেইটো ইটো ডাঙৰটো সেইটো চিং টানি দে এটাই টানি দে জুইচ গা ফালে টানি দে দুইটাত ধুই খুন্দাই ধুই আৰু পকাই দে হৈ গ'ল হ'ব দে ব'ল এটাই ছিঙিলি আৰু পাৰিছ বুলিহে ব'ল জেপত নহয় ব'ল জেপত নালাগে ভৰাব জেপে নাইতো জেপত ভৰাবলৈ এতিয়া সময় নাই ব'ল হাততে লচোন হ'ব ব'ল সোমালে ব'ল ভালকৈ ধৰি ল ব'ল চেন মাৰিব নালাগে ব'ল নক্সা লগাই থাকিবি হাই পেলাই টেঙা ক'ৰবাতহে পৰিবগৈ এতিয়া আজি হ'ল শুকুৰবাৰ আৰু আজি আছে আমাৰ গাঁৱত বন্ধন গোটৰ মিটিং আৰু আমাৰ ঘৰখনে বন্ধন বেংকৰ পৰা টকা 25,000 টকা ধাৰে লৈ থৈছোঁ
3টামান কিস্তি গৈছে 1 বছৰত ঘূৰাই দিব লাগিব আমি এবছৰীয়া কৈছোঁ 2 বছৰীয়া কৰিব পাৰে বহুত কম ইণ্টাৰেষ্টত আপুনি মই চাইছিলোঁ মোবাইলত মাৰি 3000 মান টকা বেছিকৈ দিব লাগে এবছৰত আৰু প্ৰত্যেক সপ্তাহে সপ্তাহে 559 টকাকৈ প্ৰতিটো সপ্তাহত দিব লাগে প্ৰতিটো সপ্তাহে 559 টকা এতিয়া মই পইচা 600 টকা লৈ লৈছোঁ দিয়া হ'ব এতিয়া মইচা শাক কাটি লৈ যাওঁ ৰ'ব ডাঙৰ চাইডো জোপা এতিয়া আমি ৰঙালাওত দৰৱ নাই দিয়া বুলি মই নকওঁ দিছোঁ মহৰ দৰৱ ভিটামিন আকৌ DAP দিছোঁ কিন্তু এই মই যে মইচা লৈ আছোঁ দুজোপা কাটি লৈ আহিছোঁ ইয়াত অকণমান দৰৱ দিয়া নাই অলপ মানুহ দৰৱ দিয়া নাই এক চিকুট দৰৱ দিয়া নাই তলত পাৰ হৈ আকৌ তো প্ৰৱেশ দে সেইবোৰ কৈ দিবি ভালকৈ দে অঁ অঁ বচন মাত অঁ বচন মাত ডাঙৰকে মাত ডাঙৰকে ডাঙৰকে মাত কা মইতো অকলেই খাওঁ নহয় মই এতিয়া এই দাঁত চফা কৰা পিছতহে নাখাওঁ আগতেতো খাওঁ নহয় কোন হেৰি আমাৰ এই হেয়ালি অঁ হে একো নহয় আমি চৰাই চিৰিকটি খোৱা বস্তুৱে খাওঁ কল গছৰ তলত এনেকে ৰৈ আছে মোবাইলটো সেই কলপাতখিলা তলত থৈছোঁ মানুহটো এনেকৈ পাত চিঙা মানুহে পাত ছিঙি আছে সিহঁতক দেখুৱাই মেলি মই ঘৰলৈ গুচি গৈছিলোঁগৈ জালখন আনিবলৈ আৰু পুখুৰীটোত পানী বাঢ়ি গৈছে নহয় মাছবিলাকে ঘাঁহবিলাক খাবলৈ মানে পাৱলৈ উঠি উঠি আহিছে মই ভাবিলোঁ দেখিছোঁ জালখন দুবাৰমান মাৰি চাওঁ কেনেবাকৈ এজনীমান ফচে নেকি কালিও মোক কৈছিলে আমাৰ মায়ে যে সিহঁতলৈ ভণ্টিলৈ আৰু ল'ৰাটোলৈ মাছ মানে কি অলপমান কিনি আনগৈ যা আজি ৰাতিপুৱা মোক কৈছিলে যে কিনি আনগৈ যা পইচা নথকা নহয় 20 টকা 30 টকামান সিহঁতলৈ মাছ আনিলেও হৈ যাব কিন্তু মই অনা নাই হ'লে এতিয়া ভাবিলোঁ কি জালখন আছে মাছকে মাৰোঁ পাওঁ নি কেনেবাকৈ ভুলটো এতিয়া পুখুৰী পৰিৱেশ এনেকুৱা মই যে জালখন লৈ আহিছিলোঁ জাল মাৰিম বুলি ফিচাৰীত মাছ পালোঁ বহুত মাছ বহুত পালোঁ ইয়াৰ চব পলিথিনটো ভৰ্তি হৈ আছে পুঠি মাছ 2জনী আৰু মিছা এটা অঁ পইচাটো ৰাখিছে আৰু এতিয়া চাহ পানী খাই আছোঁ গোটেই পাবা যেতিয়া এই আঁঠু কাই থাকোঁতে হেৰি ওপৰত উঠিব
Nisi pedal bhai ko pe mujhe rasake. Kita ja. Ha? Nah. খাও নকয় জিখা কব মই কৰো নি তোমাক শিখাই হে এই শিখা কঠিলে মানে দিগদাৰ হ'ব নহয় না সঁচাটোহে ক'বা আমি গাঁৱত সচৰাচৰ মোৰ ভিডিঅ' খিনি কি কেকে আমি বে কওঁ যেন হেকানে কতো যেন সুদু ভাই নেহি বেগেতে লোৱা নে ko mara he khona ta কি কয় ko mara he khona ta sage la ni no hiblu দাই গা তেনে ক'ব দাই কবই আছে কোনে কব হেই ইমান নকয় কিয়া ঘৈ নেকি o he ghoi ne মোৰ মানুহজনী মোৰ মানুহজনী তেনে ক'ব জানো নকবলে না মই আকৌ মম কৰিম নহয় জালচনা আনি দিম jalsana andile manu he fusul khai neki hetu gan he disile বহুত সময়ৰ পৰা জাল বাই এই এজনী ডাঙৰ মাছ উঠালো এজনী গোল্ডেন সৰু হলেও উপায় নাই ধৰিছো আৰু পইচা দি দোকানৰ পৰা 20 টকা 30 টকা দি চালনীয়া মাছ কিনি অনাতকে ঘৰৰ লোকেল মাছ খুৱাম ভণ্টিক আৰু ভাগিনটোক মই জাল মাৰিয়ে আছো মনে মনে আহি কিন্তু এতিয়া ফসা নিচিনা লাগিছিলে ফসিছে নাই ফসা গম নাপাওঁ কিন্তু জালখন জোকানিটো ওলাইছিলে নহয় জালখন জোকাইছিলে মাছটো আছেই ভাত কেৰেলা লৈছোঁ ইমানখিনি ভেন্দি লৈছোঁ ডাংবডি লৈছোঁ আৰু এইখিনি এনেকৈ বান্ধো লৈ যাওঁগৈ পাৰিবা পাৰিব যোৱা আকৌ আমি বাইদেউৰ লগতে যাম ও বাইদেউ কামটো কৰিব লাগিব অ কেছটো হেড দি ক'লে হ'ল দুপৰীয়া ভাতটো খালোঁ একদম কম পৰিমাণে কওক মাছ এতিয়া মই গৈ আছোঁ আকৌ বাগান কল নিবলৈ বেপাৰী এটা আহিছে কলৰ বেপাৰী এইটো গৈ আছে আৰু কলৰ বেপাৰী হ'লে ষ্টাৰ্টত আহিবি অকণমান মটৰ চচাইকেল লৈ এইটো অকণ বুঢ়া হ'বলৈ নাই হোৱা ইমান নাই হোৱা আৰু হাই টুকা বাগানৰ সেইটুকা নেদেখিলি নি এইটুকা চা এইটুকা হাই বাগানৰ টুকা অহা সপ্তাহ নিবি তাৰমানে হাই বাগানটো সেইটো লৈ যাবি এতিয়া কল মালভোগ কল কেইটুকা আৰু জাহাজী কল কেইটুকা চেনী কল কেইটুকা সেইটো কম আৰু ভালকৈ কবি দেই খেলমি দাম নকৰিবি কল ভাল আকৌ এইটুকা কল এইটুকা বেয়া কল নে এআশীলৰ কথা এইটুকাই সেইদিনাখন বোলো গাড়ী লৈ আহোঁতে মোক আৰু 5 টকা কল বেছিকৈ বিচাৰিছে তই নাপালিহেঁতেন তই লোকৰ ঘৰত বিচাৰি পগলা হৈ ঘূৰিবলগীয়া হ'লহেঁতেন এতিয়া পাইছ যে একে ঘৰতে আকৌ পাইছ বাকী তই সেইটো কথা চিন্তা নকৰ কেলৈ তোক কোনে দিব কচোন বাৰু তই যেনিবা হাই নদী কিনাৰ পৰা আনিলিগৈ যেনিবা তাত তোৰ কেছ পইচা দি আনিব লাগিব খালি কলপাতখিনি তলত ভৰাই দিবি আৰু তই এটা কথা মোলৈও চিন্তা কৰিবি যে যদুমণিৰ পৰা মই কলটো আনো কি এইটুকা কল বেয়া লাগিছে নে না কি কল মজা চুটি কল যদি কলকেইটা ভাল নহয় যিমান বাগানত কল দেখিছে নহয় এইখিনি প্ৰায়খিনি নহয় মই লগোৱা গোটেইখিনি আৰু এনেকৈ মই কেতিয়াবা মোবাইল ৰিচাৰ্জৰ খৰচ গাড়ী তেল ভৰোৱা খৰচ কিবা এনেকৈ উলিয়াই থাকোঁ বা ওলাই থাকে লগাই থৈছোঁ দেখিহে নহ'লেতো আৰু অৱস্থা বেয়া হ'লহেঁতেন দেখিছেনে কেনেকুৱা কামবোৰ কৰিবলগীয়া হয় এইবোৰতো ভয় নকৰোঁ বাৰু লাজ নকৰোঁ ব'ল হাই টুকা কাটি দিওঁ ব'ল এইফালে বেপাৰীটোৱে আৰু এটুকা কল কাটি লৈ আহিছেগৈ সেই পুখুৰীটো পাৰৰ পৰা আৰু ডাঙৰ হ'লহেঁতেন টুকা গম পাইছা নাই ইমান ভালকৈ নাই হোৱা এতিয়া এইফালে 1 2 3 4 টকা হ'লগৈ আৰু সেইখিনি কল একেচিতে কাটি ল সেই চেণ্টুকা লৈগে যা চেণ্টুকা আমাৰ বাৰীখন দেখি কেনেকুৱা দেখিছে আৰু বহুতো কৰিবলগীয়া আছে মোৰ প্লেনিংটো বেলেগ আছিলে কিন্তু কৈ আছোঁ মই কিবা
এয়া মালভোগ চক আৰু আছে আগলৈ কি থকা আৰু ৰানি নিদিবি আৰু কাপোৰ ঘপিয়াই দে কলগছ আছে নে কলগছ ভাগে হৈ আছে কল কাটি লৈ আহিলে গমেই নাপায় কলগছেও গম নাপালে তাৰমানে ধুনীয়া ইমান ডাকিটো নাই ওচৰ পৰা চা তই কি পুৰত কলচা এইটো অকল চাবি তই কাইলৈ বেপাৰী পচন্দ নকৰে যদি ধুনীয়া দেখা নাই কলটো চা গুট গুট এইফালে চাওক 4 টকা কল উঠালে এতিয়া ভগৱানহে জানে আৰু আমাৰ এইকেইটা ছাগলীকেইটা কম নহয় খাই দিয়ে 4 টকা আৰু 3 টকা উঠাবলৈ আছে এই বেপাৰী মন চাগে দুধুমুধু হৈ আছে খালে বাচি দে ঠিক এটা কৰি দিলে একো নাই দে এটা সেইটো কৰিলি নি সেইটো পৰি যাব দেই খুলিয়ে গোটেই কলখিনি 7 টকা কল চাইকেলত উঠালে এতিয়া চাইকেলত নিদিয়ে বেপাৰীয়ে ঘৰলৈকে চাইকেলত লৈ যাব কাইলৈ মটৰ চাইকেলত নিব কলো দেখিছে কিমান আৰাম আগতেতো চাইকেলত নিয়ে হ'লে এতিয়া মই অকণমান বেপাৰীক সহায় কৰি দিছোঁ আকৌ তই আহিলি আৰু বহুত গধুৰ এইটো কাৰণে গধুৰ আছে ইয়াত চাইকেলত পাম নাই বেপাৰী চাইকেলখন অকণমান ঠেলি চালোঁ উজু নহয় চাগে উজু নহয় দেই উজু একো নহয় বহুত কষ্ট ইয়াতো কপাল ভাল লাগ ভাল বুলি কৈছোঁ একে ঘৰতে যে ইমানখিনি কল লালোঁ আমাৰ ঘৰত এথোকা আপোনালোকৰ ঘৰত এথোকা সেই আনৰ ঘৰত এথোকা এনেকৈ মিলাই কলখিনি এগাড়ী কৰা হয় যে মটৰ চাইকেলখন কেইটকা কল নিব পাৰিম সেই বেপাৰীজনে জানে 8 টকাই হওক বা 9 টকাই হওক 10 টকাই হওক সেইটো হিচাপতে কলটো উলিয়ায় হে কি চেঙত ধৰিবি দেই খালি নাই যাব ধুনীয়া একদম মজা লাগিছে তই ধুনীয়াকৈ জানিছ হ'ব আগফালে পিছফালে মজা হৈছে কলৰ বেপাৰীক পঠিয়াই মই আহি পালোহি বাগানত পাত ছিঙি থকা হৈছে ফুল নিচিনাই লাগিছে ইমান স্পীড ছিঙিলে এইখন বাগান ৰাস্তা কিনাৰতে আছে কাটাটো এইটো পাত জোখা যদি সিহঁতৰ হ'ল পাতটো অলপমান মই লৈ যাব লাগিব এতিয়া মই ইয়াত কাম কৰিম এই জাইমনি গছবোৰ ক'ৰবাত ওলাই গৈছে এইখিনিকে উঘালোঁ অলপ সময় কাৰণে তাৰপিছত লৈ যাব লাগিব তামোল বহুত পৰি আছে কোনো তলিছে নাজানো ললিতা চোৱা এইডাল থাকি গ'ল চোৱা ললিতা এইডাল থাকি গ'ল চোৱা এইডাল 4:36 পাতখিনি জোখোঁ আৰু জুখি পিনে এটা মনতে ভৰাওঁ লৈ যাওঁগৈ ঘৰলৈ গাড়ী আছে গাড়ী লৈ আহিছোঁ গাড়ীত উঠাম আৰু ৰছীয়ে বান্ধিম লৈ যামগৈ কিমান হ'ব লাগিছে 22 কেজি 18 তিনি কমটো এইফালে বেছি হ'বলৈ দিবা 16 কেজি নিংকৈ বা বহুত ছিঙিলে আজি নিংকৈ এইটো বাইদেউ অঘৰী বাইদেউ 8 কেজি অঘৰী বাইদেউ 8 কেজি হয় নি
ললিতা ললিতা 5 কেজি তোমাৰটো ককা কিমান পালেগে গাড়ী ক'ত থলে হাঁহিয়াম কলৈ গ'ল হয় নি 15 কেজি ঠিক আছে দে ধন্যবাদ আমাৰ কেমেৰামেন এইখিনি আহি পালোহি আচলতে মই ভিডিঅ' বনাব লাগিছিলে তাতকৈ আগতীয়াকৈ মই আহি ৰাস্তাতে পৰিলোহি অকল মই নহয় গোটেই গাড়ী চাই চব লুটিকাই গ'ল তমো নাই এইফালে গোটেই বোকা লাগি আছে মই বেছি দূৰ নাই ঘৰলৈ যাওঁ ভাল পাতলব আছে বেয়া পাতলবৰ লগত মিলাই কৰি পাতখিনি নিয়াম আৰু 5টা টেপন গা পা ধুই আজৰি আৰু যিমানখিনি পাত আমি ছিঙিছিলোঁ গোটেই পাতখিনি আমি ঘৰৰ পাতো ছিঙিছিলোঁ আৰু বেলেগ এখন বাগানৰ পাত ছিঙিছিলোঁ আৰু ঘৰত গোটালোহি এতিয়া পাতৰ গাড়ী আহিলে এইফালে গাড়ীখন দেখিছে সিহঁতৰ মানুহ আহিছে 3-4জন এতিয়া পাত ভৰাব আৰু ভৰাই লৈ যাব পাত ফুলটি হৈছে বাৰু আৰু অলপ আমাৰ ঘৰত যিমানখিনি আছে গোটেইখিনি ভৰাব আৰু ৱেইট কৰিব নিব বাই বাই গাড়ী চলা গিয়া গাড়ী গ'ল গেটখন বন্ধ এতিয়া সময় ৰাতিৰ 9:28 আৰু মই আহি পালোহি মোৰ ৰুম মই য'ত শুওঁ গতিকে মই আজিৰ দিনটোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ এই বিচনাত বহি চাই কেনেকুৱা পালে কি কথা এইটো মই নাজানো আপোনালোকে ক'ব কমেণ্ট কৰি যে ভাল পালোঁ বেয়া পালোঁ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ' চাই ভাল পায় বা বেয়া পায় ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আপুনি কোন জেগাৰ পৰা মোৰ ভিডিঅ' চাইছে কেনেকুৱা পাইছে এইটো কমেণ্ট কৰিব লাইক এটা কৰিব কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই